এনে মহিলাক ভুলতো কেতিয়াও ঘৰত ভৰি দিবলৈ নিদিব, অন্যথা আহিব পাৰে বিপদ। আচাৰ্য চাণক্যক ভাৰতৰ পণ্ডিত আৰু দক্ষ কূটনীতিবিদ হিচাপে গণ্য কৰা হয়। তেওঁ নিজৰ কূটনৈতিকতাত মানৱ জীৱনৰ বহু কথা কৈছে। তেওঁৰ কথাবোৰক চাণক্য নীতি নামৰ শাস্ত্ৰত সংকলিত কৰা হৈছে। বহু মহান ব্যক্তিয়ে তেওঁৰ কথা অনুসৰণ কৰি জীৱনত সফলতা অৰ্জন কৰিছে। আচাৰ্য চাণক্যই কৈছে যে ঘৰত যদি উপযুক্ত নাৰী নাথাকে তেন্তে জীৱনটো নৰকৰ দৰে হৈ পৰে। ইয়াৰ লগতে গোটেই পৰিয়ালটোও ধ্বংস হৈ যায়। আচাৰ্য চাণক্যই কৈছে যে এনেকুৱা মহিলাৰ পৰা সদায় আঁতৰি থাকিব লাগে। প্ৰিয় দৰ্শক, কেনেকুৱা মহিলাৰ পৰা সদায় আঁতৰি থাকিব লাগে সেই সম্পৰ্কে জানিবলৈ আজিৰ ভিডিঅ'টো শেষলৈকে চাওক। আচাৰ্য চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত কৈছে যে যিকোনো কাম কৰাৰ আগতে এজন মানুহে কামটো কৰিবলৈ সক্ষম হয় নে নহয় সেই কথা জনাটো প্ৰয়োজনীয়। মূৰ্খ শিষ্যক শিক্ষা দি ব্যভিচাৰী মহিলাক ডাঙৰ দীঘল কৰিলে সেই ব্যক্তিজনে বহুত কষ্ট পাব পাৰে। চাণক্য নীতি অনুসৰি তিক্ত কথা কোৱা নাৰী দুষ্ট স্বভাৱৰ বন্ধু সাপৰ দৰে। এনে মানুহৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে জীৱনটো মৃত্যুৰ দৰে হৈ পৰিব। তেওঁলোকে কয় যে যি ঘৰত দৃষ্টিশক্তি থকা মহিলা থাকে তাত সেই ঘৰৰ মালিকৰ অৱস্থা মৃত মানুহৰ দৰে হৈ পৰে। এনে নাৰীয়ে কেতিয়াও উন্নতি কৰিব নোৱাৰে আৰু কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। দুষ্ট স্বভাৱৰ বন্ধু বিশ্বাসৰ যোগ্য নহয়। কোনেও নাজানে সিহঁত কেতিয়া বিশ্বাসঘাতকতা কৰিব পাৰে। টকা সঞ্চয় কৰা। চাণক্যই নিজৰ নীতিত কৈছে যে এজন বুদ্ধিয়ক ব্যক্তিয়ে বেয়া সময়ৰ বাবে কিছু টকা জমা কৰিব লাগিব। সঠিক সময় আহিলে যাতে এই ধন খৰচ কৰি পত্নীক ৰক্ষা কৰা উচিত, কাৰণ কঠিন সময়ত কেৱল পত্নীয়েহে কামত আহে।